This channel does not promote any violent, harmful, or illegal activities. All content provided by this channel is meant for an educational purpose only. চাকৰিয়ালসকলৰ বাবে ইপিএফও হৈছে অৱসৰৰ পাছত জীৱনৰ এক নিশ্চিত আৰ্থিক নিৰাপত্তা। 10 বছৰ ধৰি ইপিএফও ধন জমা ৰাখিলে পেঞ্চন প্লেনৰ অধীনলৈ আহে এগৰাকী চাকৰিয়াল। কিন্তু বহুতে প্ৰশ্ন কৰে যে কোনোৱে যদি চাকৰিৰ মাজতে কিছুদিনৰ বাবে বিৰতি লয় তেন্তে তেওঁৰ পেঞ্চনৰ হিচাপ কিদৰে কৰা হ'ব? যদি কোনো চাকৰিয়ালে প্ৰথম চাকৰি এৰি আন কোনো কোম্পানী বা কাৰ্যালয়ত যোগদান কৰিলেও UAN নম্বৰটো সক্ৰিয় কৰি ৰাখে তেন্তে তেওঁ পূৰ্বৰ চাকৰিৰ কাৰ্যকাল নতুন চাকৰিৰ কাৰ্যকালৰ সৈতে যুক্ত কৰা হয়। যদি কোনোৱে এটা কোম্পানীত 5 বছৰ কাম কৰে আৰু তাৰ পাছত 2 বছৰ কতো কাম নকৰি পুনৰ আন কোম্পানীত যোগদান কৰে তেন্তে নতুন চাকৰিৰ সৈতে পূৰ্বৰ 5 বছৰৰ কাৰ্যকাল যোগ দিয়া হয়। নতুন কোম্পানীত UAN নম্বৰ একে ৰখাৰ প্ৰয়োজন। ইয়াৰ দ্বাৰা PF একাউণ্ট আৰু পেঞ্চন স্কিমৰ তথ্য সংযুক্ত হৈ থাকে। তেনে ক্ষেত্ৰত মুঠ চাকৰিৰ কাৰ্যকাল যোগ কৰা হয়। অৰ্থাৎ নতুন কোম্পানীত 10 বছৰ সম্পূৰ্ণ নকৰিলেও হয়। যদি 10 বছৰৰ চাকৰি জীৱন সমাপ্ত নহয় তেন্তে অৱসৰ গ্ৰহণৰ পূৰ্বে পেঞ্চন একাউণ্টৰ পৰা টকা উলিয়াব পাৰে। এই ক্ষেত্ৰত যিমান পৰিমাণৰ টকা উলিয়াই নিয়ে তাৰ কোনো সুদ পোৱা নাযায়। PF নিয়ম অনুসৰি চাকৰি জীৱনৰ মাজত কিছুদিন বিৰতি ল'লেও পেঞ্চন লাভত কোনো অসুবিধাৰ সৃষ্টি নহয়। নিউজ ডেস্ক ৰিপৰ্ট TV9 আছাম।